নমস্কাৰ কথাৰ চন্দৰৰ অন্য এটা খণ্ডলৈ মই সপোন বৰাই আপোনালোকক স্বাগতম জনাইছো। আজি ষ্টুডিঅ'ত আমাৰ সৈতে উপস্থিত আছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যোৰহাট জিলাৰ সভাপতি ৰাজীৱ গগৈ ডাঙৰীয়া। আপোনাক এনজে মিডিয়া ষ্টুডিঅ'লৈ স্বাগতম জনাইছো। আমি কালি দেখিবলৈ পালোঁ যোৰহাটত আপোনালোককে ধৰি আটাচকীয়াক ধৰি 14টা সংগঠন একত্ৰিত হৈ এক নতুন মঞ্চৰ জন্ম দিছে। অসমত ইতিমধ্যে ইমানবোৰ সংগঠন আছেই, যোৰহাটতো প্ৰায় বহুখিনি সংগঠনেই আছে। তাৰ মাজত আৰু এটা নতুন সংগঠনৰ প্ৰয়োজনীয়তা কিয় আহি পৰিল? প্ৰথমতেই এনজে প্ৰডাকশ্যনৰ সমূহ কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানলৈ আমাক আমন্ত্ৰণ কৰাৰ কাৰণে। আপুনি সুধিছে যে বিভিন্ন ধৰণৰ বিভিন্ন সংগঠন আছে, তাৰ মাজত এই সংগঠনটোৰ কিয় প্ৰয়োজন হ'ল। চাওক, প্ৰতিটো সংগঠনেই মই ভাবোঁ দায়বদ্ধতাৰে কাম কৰি আহিছে, জাতিৰ প্ৰতি দায়বদ্ধতা তেখেতসকলে বিভিন্ন সময়ত প্ৰদৰ্শন কৰি আহিছে। কিন্তু কিছু ক্ষেত্ৰত কেতিয়াবা প্ৰতিটো সংগঠনৰে চিন্তা চৰ্চা অলপ বেলেগ হ'ব পাৰে। আমি চিন্তা কৰি পাইছোঁ যে আমি যদি আমি যোৰহাটখনক উন্নতি সাধিবলৈ হয়, যোৰহাটৰ সমস্যাসমূহ সমাধান কৰিবলৈ হয়, আমি যদি জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে একেলগে যদি আমি চিঞৰোঁ বা আমি দাবী উত্থাপন কৰোঁ, তেতিয়াহ'লে হয়তো কিছুমান সমাধান সূত্ৰ ওলোৱাৰ অৱকাশ থাকে। আৰু সেই চিন্তা চৰ্চা কৰি আচলতে আমি ইয়াত সমবেত হৈছোঁ। আমি নাই কোৱা যে কোনোবা সংগঠনে কৰা নাই, প্ৰত্যেকৰে দায়বদ্ধতাৰে পালন কৰিছে। কিন্তু কাম কৰাৰ কিছুমানৰ চিন্তা চৰ্চা বা কাম কৰাৰ ধৰণ বেলেগ হ'ব পাৰে, কিন্তু প্ৰত্যেকেই দায়বদ্ধতাৰে এই কামখিনিত চামিল হৈছে। এই যিটো সংগঠন খিলঞ্জীয়া ঐক্য মঞ্চ, খিলঞ্জীয়া ঐক্য মঞ্চৰ মানে লক্ষ্য উদ্দেশ্য কি, যদি আমাৰ দৰ্শকসকলক আপুনি অলপ বিতংভাৱে জনাই দিব পাৰে? প্ৰথম কথাটো হৈছে, আজি মই ইয়াতে খিলঞ্জীয়া ঐক্য মঞ্চৰ এজন প্ৰতিনিধি হিচাপে মই ইয়াত প্ৰতিনিধিত্ব কৰা নাই, মই টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে প্ৰতিনিধিত্ব কৰিছোঁ। হয়, কালি আমি যোৰহাটৰ কেইবাটাও সংগঠন লগ লাগি আমি খিলঞ্জীয়া ঐক্য মঞ্চৰ জন্ম দিলোঁ। সেই খিলঞ্জীয়া ঐক্য মঞ্চত টাই আহোম ছাত্ৰ সন্থাও আছে। আৰু আমি পৰৱৰ্তী সময়ত আমাৰ কিছুমান চিন্তা চৰ্চা আছে, সেইখিনি আমি পৰৱৰ্তী সময়ত ৰাজহুৱা কৰিম। কিন্তু কালি ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে আমি কি ক্ষেত্ৰত আমি বিশেষ অগ্ৰাধিকাৰ দিছোঁ। আপোনালোকে কালি বাতৰি নিশ্চয় আপোনালোকে পৰিৱেশন কৰিছে যে আমি যিটো বহিৰাগতৰ আগ্ৰাসন, সেই আগ্ৰাসন ৰোধৰ ক্ষেত্ৰত আমি যোৰহাটৰ জাতীয় জনগোষ্ঠীয় সংগঠনসমূহে কেনেধৰণৰ আমি ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ, সেই সম্পৰ্কত আমি চিন্তা চৰ্চা কৰিছোঁ। আমাৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি ব্যৱসায়িক প্ৰতিষ্ঠান সকলোতে আমি অসমীয়া ভাষাত নাম ফলকৰ কথাটো কৈছোঁ, আৰু সেইটো হোৱা উচিত। ৰাজ্যিক ভাষা ইতিমধ্যে প্ৰয়োগ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ দাবী উপস্থাপন হৈ আহিছে। আৰু তেনে প্ৰেক্ষাপটতে আমি অসমৰ আমাৰ প্ৰতিষ্ঠানসমূহত, চৰকাৰী কাৰ্যালয়, বেচৰকাৰী কাৰ্যালয় সকলোতে যাতে অসমীয়া ভাষা প্ৰয়োগ হয় আৰু সন্মুখত যাতে অসমীয়া ভাষাৰ নাম ফলক থাকে, সেইকাৰণে আমি চিন্তা চৰ্চা কৰি কালি আমি তেনেকুৱা ধৰণৰ এটা প্ৰস্তাৱ আমি ৰাখিছোঁ। তাৰ পাছতে আপোনাৰ যিটো আমাৰ সংস্থাপনৰ যিটো আজি বিভিন্ন ধৰণৰ বৃহৎ বিত্তীয় প্ৰতিষ্ঠান আছে বা অন্যান্য বেচৰকাৰী অনুষ্ঠান আছে, সেই অনুষ্ঠানসমূহত যাতে আমাৰ 100% থলুৱা আমাৰ যুৱক যুৱতীয়ে সংস্থাপন পায়, তাৰ লগতে আমাৰ যি শ্ৰম আইনৰ অধীনত অনুসৰি যিখিনি মজুৰি, তেনেধৰণে যাতে তেওঁলোকে, আমি বিভিন্ন সময়ত দেখোঁ যে বহুত কম মজুৰিত কিছুমানক খটাই থাকে, সেই কথাখিনি আমি ইয়াত উপস্থাপন কৰিছোঁ। তাৰ লগে কীৰ্তিচিহ্নৰ কথাখিনি আছে, ইতিমধ্যে আমি কালি অৱগত কৰিছোঁ। বহুখিনি ক্ষেত্ৰত বেদখল হৈছে। কালি আমি টুকুলাইৰ কথা কৈছোঁ, হাতীগড়ৰ কথা কৈছোঁ, অন্যান্য বহু আমাৰ কীৰ্তিচিহ্ন আছে য'ত আমি বেদখল আমি ৰোধ কৰিব পৰা নাই। টুকুলাই বেদখলৰ ক্ষেত্ৰত বিশেষকৈ যোৰহাটত যিটো কৃত্ৰিম বানৰ আমি সমস্যা দেখিবলৈ নিশ্চয়কৈ টুকুলাই আচলতে আমাৰ যিটো কৃত্ৰিম বান যোৰহাটৰ নগৰলৈ আনি দিছে, তাৰ মূলতে হ'ল টুকুলাই বেদখল। আৰু সেইকাৰণে আমি কৈছোঁ যে টুকুলাইখন যদি আমি বেদখলমুক্ত কৰিব পাৰোঁ, টুকুলাইখনত বিভিন্ন সময়ত বিভিন্নজনে অত্যাচাৰ কৰি গ'ল, কোনোবাই ঘৰ বনালে, আজিৰ তাৰিখত সেই ঘৰবোৰ আমি পৰ্যালোচনা কৰিছোঁ, কেনেধৰণে হ'বলৈ পালে, কাৰ দিনত হ'বলৈ পালে, সেই কথাখিনি আমি পৰ্যালোচনাৰ মাজলৈ আমাৰ আনিছোঁ। গতিকে আমি ভাবোঁ যোৰহাটখনক সৰ্বাংগ সুন্দৰভাৱে গঢ়ি তোলাৰ ক্ষেত্ৰত যিখিনি কাম আমি সাংগঠনিকভাৱে, আইনগতভাৱে, বৌদ্ধিকভাৱে আমি কৰিব পাৰোঁ, সেই কামখিনিৰ কাৰণে আমি প্ৰথমতেই খিলঞ্জীয়া ঐক্য মঞ্চই আগবাঢ়ি যাম। বৰ্তমানৰ যিখন চৰকাৰ আমি দেখিবলৈ পাইছিলোঁ, জাতি মাটি ভেটিৰ ৰক্ষাৰ তেওঁলোকে প্ৰতিশ্ৰুতি দি আচলতে শাসনলৈ আহিছিলে। জাতি মাটি ভেটিৰ ৰক্ষা কৰাৰ যিখন চৰকাৰ, সেইখন চৰকাৰৰ দিনত আজিৰ তাৰিখত আটাইতকৈ বেছি আন্দোলন কৰিবলগীয়া এটা পৰিৱেশ আহি পৰিছে।
আটাছুৰ ফালৰ পৰা আপোনালোকে আমি দেখিবলৈ পাইছোঁ বিগত দীৰ্ঘ সময় ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে আপোনালোকে আন্দোলন কৰি আছে এই বিষয়ে অলপ জনাব নেকি নিখণ্ডে সেই কথাবোৰ আচলতে দুৰ্ভাগ্যজনক জাতি মাটি ভেটিৰ কথা কোৱাৰ লগে লগে আমাৰ আচলতে আমি আৱেগপ্ৰৱণ মানুহ আমাৰ জাতীয়তাবাদৰ চিন্তা চৰ্চাবোৰ আছে আমি ভাবিলোঁ যে জাতি মাটি ভেটি কোৱা চৰকাৰখনে হয়তো এই কথাখিনি পালন কৰিব কাৰণ বিগত সময়ত চৰকাৰে সেইটো পালন কৰা নাছিল আৰু সেইকাৰণেই তেওঁলোকক এৰি এই বিজেপি চৰকাৰ সকলোৱে মুক্ত হস্তে সমৰ্থন কৰিছিল আৰু তাৰ ফলশ্ৰুতিত তেওঁলোকে গাদী দখল কৰিলে কিন্তু দেখা গ'ল যিখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কৈছিলে সেইখন চৰকাৰ দিনতে জাতি লুণ্ঠিত হ'ল ভুল লুণ্ঠিত হ'ল গতিকে এনেধৰণৰ কথাখিনি আহিলে গতিকে আচলতে এনেকুৱা ধৰণৰ এটা কথা চৰকাৰে নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে প্ৰত্যেকখন চৰকাৰে মই বিজেপি বুলি কোৱা নাই প্ৰত্যেকখন চৰকাৰে আচলতে নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে এনেধৰণৰ কথাবোৰ কয় আৰু আমাৰ সহজ সৰল মানুহবোৰে এইখিনি লৈ লয় বা বিশ্বাস কৰি লোৱাৰ পাছত পুনৰবাৰ তেওঁলোকে আমাক এই ইয়াৰ লুণ্ঠনৰ আমাৰ হেৰিটো আমাৰ গালৈ ঠেলি দিয়ে গতিকে এনেকুৱা কথাবোৰ আছে আৰু আপুনি কৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ আচলতে এটা বিজ্ঞানগত আমি চিন্তা চৰ্চা এটা সাংবিধানিক অধিকাৰৰ কথা আমি কৈছোঁ যে 6 জনগোষ্ঠী অসমত বসবাস কৰা মৰাণ মটক চুতীয়া কোচ ৰাজবংশী টাই আহোম চাহ জনগোষ্ঠীয়ে 6 জনগোষ্ঠীক যদি জনজাতিৰ মৰ্যাদা দিয়ে জনজাতি মৰ্যাদা তালিকাভুক্ত কৰে তেতিয়াহ'লে অসমখন আপুনি জনজাতীয় ৰাজ্যৰ মৰ্যাদালৈ ৰূপান্তৰিত হ'ব প্ৰায় 70% মানুহ জনজাতীয় বেষ্টনীত পৰিব গতিকে তেতিয়া আচলতে গোটেই আমি যিটো কথা কৈ আছোঁ ভূমি সংৰক্ষণৰ যিটো কথা কৈ আছোঁ আজি যে আমাৰ ইয়াত টকা দিলেই মাটি কিনিব পাৰে আজি বৃহৎ বনিয়াই টকা দি পেলাই আমাৰ গোটেই মাটি হস্তগত কৰিছে গোটেই কথাখিনি আছে আজি যদি জনজাতীয় ৰাজ্যৰ বেষ্টনীত হয় আজি যদি নাগালেণ্ডত আপুনি যায় আপুনি তাত মাটি কিনিব যিমান টকা থাকক আপুনি মাটি কিনিব নোৱাৰে তাত অন্যান্য যিবোৰ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ক'তো আপুনি ক'তো মাটি কিনিব নোৱাৰে একমাত্ৰ আমি অসমতেই পাৰে আমি সেইটো কাৰণে আচলতে কৈছিলোঁ যে অসমখন যদি আমি কেনেবাকৈ জনজাতীয় ৰাজ্য মৰ্যাদাপ্ৰাপ্ত কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ এই আমি যিখিনি চিঞৰি আছোঁ বহিৰাগতৰ সমস্যা ভূমিৰ সমস্যা সেই আপুনি আচলতে সমাধান হ'ব এতিয়া আমি শিৱসাগৰত যিটো আচলতে আজি কেইদিনমান পূৰ্বে এটা বৃহৎ আন্দোলন আমি দেখিবলৈ পালোঁ যদিও আন্দোলনটো এক প্ৰকাৰৰ এগৰাকী বহিৰাগতই অসমীয়া যুৱতীক প্ৰহাৰ কৰিছিলে তাকে লৈ তাৰ উকমুকনিতে সকলো ৰাজপথলৈ ওলাই আহিলে কিন্তু সেই যিসকল আন্দোলনৰ নেতা তেওঁলোকৰ যদি আমি ভাষ্য শুনো তেতিয়াহ'লে কিন্তু তেওঁলোকৰ এটা প্ৰধান তেওঁলোকৰ যিটো কথা আছিলে সেইটো হৈছে ভূমি কিনা বেচাৰ যিটো আচলতে প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোত কিছু আইনগত মানে কঠোৰতা আহিব লাগে তেওঁলোকে দাবী কৰিছিলে যে এই বিধানসভাতেই বিশেষকৈ উজনি অসমৰ কেইখনমান জিলা সামৰি পেলাই তেওঁলোকে দাবী কৰিছিলে যে ইয়াত অনা অসমীয়াক বা বহিৰাগতক মাটি কিনা বেচা কৰিবলৈ দিয়া নহ'ব এনেকুৱা ধৰণৰ এখন আইন প্ৰণয়ন কৰিব লাগে কি ভাবে আপুনি এই ক্ষেত্ৰত নিশ্চিতভাৱে এইটো অত্যন্ত জৰুৰী বিষয় আৰু সেইটো বিষয়ে আমি কালি উপস্থাপন কৰিছোঁ যে এখন নিৰ্দিষ্ট ভূমি আইন যিখনত খিলঞ্জীয়াৰ যি ভূমি সুৰক্ষিত হ'ব পাৰে সংৰক্ষিত হ'ব পাৰে আৰু তেনেকুৱা এখন আইন যিটো শিৱসাগৰত আলোচনা হৈছে শিৱসাগৰ বুলি নহয় আচলতে এই বিষয়টো খিলঞ্জীয়াৰ ভূমি ৰক্ষা কৰিবলৈ হ'লে এই বিষয়টো লাগিবই গতিকে আমি তেনেধৰণৰ এখন আইনৰ কথা সদায় পোষকতা কৰি আহিছোঁ আৰু এতিয়াও আমি দাবী জনাইছোঁ শিৱসাগৰৰ যিটো আচলতে আন্দোলন মই পুনৰ সেইটো কথা এইকাৰণে ক'বলগীয়া হৈছে ইয়াৰ পাছতে আমি দেখিবলৈ পাইছিলোঁ সামাজিক মাধ্যমত ব্যাপকভাৱে এই বিষয়টো চৰ্চা লাভ কৰিলে মানুহ আকৌ যেন কিছু পৰিমাণে সজাগ হৈছে বিশেষকৈ যিসকল মানে এই আন্দোলনটোৰ পাছত এটা প্ৰশ্ন উত্থাপিত হৈছে যে যিসকল অনা অসমীয়া তথাকথিত অনা অসমীয়া যিসকল মাৰোৱাৰী সম্প্ৰদায়ৰ হওক বিহাৰী সম্প্ৰদায়ৰ লোক হওক ইয়াৰ আশ্ৰয়লৈ তেওঁলোকক উৎপীড়ন কৰাটো উচিত হয় জানো মানে এই সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপিত হৈছে আমি দেখিবলৈ পাইছিলোঁ যেতিয়া মাৰোৱাৰী সম্প্ৰদায়ৰ লোকসকলে আহি আঁঠুলৈ সেৱা কৰিলে তেতিয়া কিন্তু বহু লোকে এইটো প্ৰশ্ন উত্থাপন কৰিছিল যে কেইজনমান ব্যক্তিৰ ভুলৰ কাৰণে এখন সমাজক কিয় আঁঠু কঢ়াবলগীয়া হৈছে গতিকে ক'ৰবাত নহয় ক'ৰবাত এই ক্ষেত্ৰত আন্দোলনকাৰীসকলেও আত্মবিশ্লেষণ কৰাৰ প্ৰয়োজনীয়তা আছে নেকি মূল কথাটো হ'ল কি কিছুমান বয়োজ্যেষ্ঠসকলক বা আমাতকৈ জ্যেষ্ঠ এজনক অসন্মান কৰি আঁঠু কঢ়াই কোনো স্বীকৃতি লাভ নকৰে আৰু আমি যিহেতু সাংবিধানিকভাৱে দায়বদ্ধ আমি যিহেতু সমাজৰ লগত থকা মানুহ গতিকে আমিও তেনেধৰণৰ তৃপ্তি লাভ কৰা দেখিও লাভ কৰা নাই যিসকলে তাত জড়িত হৈ আছে তেওঁলোকেও মই ভাবোঁ স্বীকৃতি লাভ কৰা নাই কিন্তু পৰিৱেশটো যিহেতু যি পৰিৱেশত আচলতে তেওঁলোকৰ এই ব্যৱস্থাটো কৰিবলগীয়া হ'ল কাৰণ সেই সময়ত যদি তেওঁলোকে
আজি যেনেকৈ আমি যোৰহাটৰ বিভিন্ন সমস্যাৰ লগত আমি সহমত পোষণ কৰোঁ, বিভিন্ন সমস্যা হ'লে আমি ওলাই যাওঁ, সেইটোত আমি কোনোবা আজি যদি বেলেগ সম্প্ৰদায়ৰ বা বেলেগ জাতিৰ ছোৱালী এজনী বা কাৰোবাৰ কিবা অসুবিধা হয়, তেতিয়াতো আমি সেই জাত পাত আমি নাচাওঁ। আচলতে বিশেষকৈ যোৰহাটতো চোৱা নহয়, অন্যতো চোৱা নহয় বুলিয়ে মই ভাবোঁ। গতিকে আমি ওলাই যাওঁ। দুৰ্নীতিয়ে, বলৎকাৰে বা অন্যান্য যিকোনো মানে কুটাঘাতমূলক কাৰ্য বা অন্যান্য যি হওক, সেইটো তেনেধৰণৰে। গতিকে তাত আমি জাতি, কোন জাতিৰ কি কথা সেইবোৰ আমি বিশ্লেষণ নকৰোঁ। তাতো তেনেকুৱা ধৰণৰ আচলতে চিন্তা চৰ্চা কৰিয়েই সকলো একগোট হৈছে। কিন্তু তেওঁলোক সেইটোত একমত হ'ব নোৱাৰিলে, কাৰণ আজি ইমানখিনি সুবিধা আছে, সামাজিক মাধ্যম আছে, হোৱাটছআপ গ্ৰুপ আছে বা অন্যান্য আমাৰ সংবাদ মাধ্যম, বৈদ্যুতিক মাধ্যম আছে, প্ৰচাৰ কাকত আছে, বাতৰি কাকত আছে। ক'তো তেওঁলোকেতো এটা শব্দও নক'লে যে আমি দুখ প্ৰকাশ কৰিছোঁ, আমি একেলগে আপোনাৰ লগত আছোঁ, আমি আপোনালোকৰ লগত একেলগে আন্দোলনত চামিল হ'ম। সেইটোতো এবাৰো নক'লে, কোনেও নক'লে। সেইকাৰণে পৰিৱেশটো আহিলে। আৰু মাতিছিলোঁ, মতাৰ পাছত তেওঁলোক নাহিলে। তাৰ পাছত সেই পৰিৱেশ উদ্ভৱ হৈছে। আৰু উদ্ভৱ হোৱাৰ পাছত এটা স্বতঃস্ফূৰ্ত যে ক্ষমা খুজিব লাগিব, এইটো আৰু তাতকৈ কি কৰিব পাৰে? তেওঁলোককতো মানে মৃত্যুদণ্ড দিব লাগে, কাৰাদণ্ড দিব লাগে, তেনেকুৱাতো কৰিব নোৱাৰে এখন সমাজক। গতিকে আমাৰ যিটো অসমীয়া সমাজৰ যিটো ব্যৱস্থা, ক্ষমাদান, সেই প্ৰক্ৰিয়াটোত তেওঁলোক হৈছে। আৰু তেওঁলোকে আহিছে, নিজেই আচলতে আঁঠু কাঢ়িছে। তাত আচলতে সংগঠনবোৰৰ দুখ আছে বুলি মই নাভাবোঁ। আৰু বিশেষকৈ আপুনি বলৎকাৰৰ প্ৰসংগটো আনিছে। আজি কেইদিনমান পূৰ্বে মুখ্যমন্ত্ৰী মহোদয়েও সংবাদ মাধ্যমৰ এটা উল্লেখ কৰিছিলে যে লোকসভা নিৰ্বাচনৰ পাছত, ৰিজাল্টৰ পাছতেই প্ৰায় 23টামান ঘটনা এনেকুৱা ধৰণৰ অসমত ঘটিছে। এই নাৰীৰ যিটো আচলতে অধিকাৰ, নাৰীৰ সুৰক্ষাৰ যিটো মানে প্ৰসংগ, এই প্ৰসংগটো এতিয়াও মানে ক'ৰবাত নহয় ক'ৰবাত যেন ৰাজনীতি হৈ আছে নেকি? আপুনি কি ভাবে আচলতে এই ক্ষেত্ৰত? আচলতে সুৰক্ষাৰ প্ৰশ্নটোত আচলতে আমি কিছু ক্ষেত্ৰত আমি আইনগতভাৱে আমি পিছ পৰি ৰৈছোঁ, য'ত আমি কিছুমান বস্তুৰ খৰতকীয়া উত্তৰ আমি পাব লাগিছিল, পোৱা নাই। তেনেকুৱা ধৰণৰ কাৰণে আচলতে কিছুমান প্ৰক্ৰিয়া তেনেধৰণে গৈ আছে। আজি সকলোৱে কয় নাৰী সুৰক্ষিত নহয় আজিৰ তাৰিখত। হয়, গোটেইখিনি আজি আপুনি অসমৰ বাহিৰলৈ নাযাওঁৱেই, অসমৰ চাৰিওপাশে চাওক, আজি সুৰক্ষিত নিশ্চিতভাৱে নহয়। গতিকে তাৰ কাৰণে নিৰ্দিষ্ট আইন আচলতে প্ৰয়োজন আছে। আৰু দোষীক শাস্তি প্ৰদান কৰাৰ যিখিনি প্ৰক্ৰিয়া, সেইখিনি প্ৰক্ৰিয়া মানে অলপ কঠোৰ হ'ব লাগিব, তেনেকুৱা ধৰণৰ কথা কিছুমান আছে। গতিকে বিভিন্ন সময়ত বিভিন্ন ধৰণে আচলতে কোনোবাই উপস্থাপন কৰিব। আজি বহুতে এনকাউণ্টাৰৰ কথা কয়। গতিকে এনকাউণ্টাৰ কিছুমানে সমৰ্থন কৰে, কিছুমানে নকৰে, তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া কিছুমান হয়। কিন্তু চৰকাৰে এটা কঠোৰ নীতি এইবোৰ ক্ষেত্ৰত আচলতে দমন কৰাৰ ক্ষেত্ৰত ল'বই লাগিব। আৰু বিশেষকৈ মানে যেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো কৈছিলে, সেইখিনি সময়ত কিন্তু তেওঁ আৰু এটা কথা কৈছিলে যে য'ত অসমীয়া মানুহ মানে খিলঞ্জীয়া মানুহ সংখ্যালঘু হৈ আছে, তাতহে এনেকুৱা ধৰণৰ ঘটনাবোৰ অধিক হোৱা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ এতিয়া আজি বিগত কেইদিনমানৰ পৰা আমি দেখিবলৈ পাইছোঁ যে যিটো মিয়াৰ ৰাজনীতিটোৱে সমগ্ৰ অসম উত্তাল হৈ পৰিছে। এই ক্ষেত্ৰত আপুনি কি ভাবে? আচলতে মিয়াৰ যিটো প্ৰসংগ, এই প্ৰসংগটো কিমান প্ৰাসংগিক? আচলতে যিটো বিষয় উপস্থাপন হৈছে, ইয়াৰ প্ৰভাৱটো বেছি হৈছে ঢিঙৰ যিটো ঘটনা, সেই ঘটনাটোৰ পাছতহে আচলতে এইটো মিয়া আৰু এনেকুৱা অসমীয়া মিয়া এনেকুৱা ধৰণৰ কথাবোৰ আহিছে, মিয়া খিলঞ্জীয়া কথাবোৰ আহিছে, যাৰ কাৰণে বিভিন্ন সময়ত এতিয়া হৈচৈ সৃষ্টি হৈ আছে। আচলতে মই ভাবোঁ অপৰাধীৰ কোনো ধৰ্ম নাই বা কোনো জাতি বুলি কথা নাই। অপৰাধীয়ে। আৰু হয়, এটা কথা আমি আজিৰ তাৰিখত দেখিছোঁ যে যিখিনি ঘটনা সংঘটিত হৈছে, তাৰ সৰহভাগতে এই নিৰ্দিষ্ট সম্প্ৰদায়টো জড়িত হৈ আছে। আৰু সেইকাৰণে আচলতে সকলোৱে ক'ব বিচাৰিছে যে তেওঁলোকৰ পৰা আমি ৰক্ষা পাবৰ কাৰণে কিছুমান চিন্তা চৰ্চা কৰিবৰ হ'ল। কিন্তু মই নাভাবোঁ যে কেৱল আমি বিভিন্ন প্ৰান্তত আমি দেখিছোঁ যে আমি বিভিন্নজন তাত তেনেকুৱা ধৰণৰ কুটাঘাতমূলক বা তেনেকুৱা ধৰণৰ ধৰ্ষণ কাৰ্যৰ লগত বিভিন্ন সময়তো জড়িত হৈছে। আৰু আমি এই কথা নিশ্চিতভাৱে কৈছোঁ যে হয়, তেওঁলোকৰ প্ৰৱণতাটো বেছি। আৰু সেইকাৰণে আচলতে আজি অসমৰ জনসাধাৰণে এই বিষয়টোত আচলতে বেছিকৈ চিন্তা চৰ্চা কৰিছে আৰু তেওঁলোকৰ মন্তব্যসমূহ প্ৰকাশ কৰিছে। আৰু এতিয়া শেহতীয়াকৈ আমি দেখিবলৈ পাইছিলোঁ যে উজনি অসমৰ পৰা
মিয়াসকলক মানে ওলাই যাবলৈও মানে কিছুমানে দেখিবলৈ পাইছোঁ যে দাবী কৰিবলৈ ধৰিছে যে উজনি অসমৰ পৰা মিয়াক বাহিৰ কৰি দিব লাগে। এনেকুৱা এটা প্ৰসংগ এইকেইদিন সামাজিক মাধ্যমতে হওক বা বিভিন্ন মাধ্যমত হওক সাংঘাতিক ধৰণে চলিব ধৰিছে আৰু ইয়াক লৈ ব্যাপক ৰাজনীতি হৈছে। কি ক'ব? আচলতে বিভিন্নজনে বিভিন্ন ধৰণে চিন্তা চৰ্চাটো কৰিছে আৰু প্ৰত্যেকৰে এটা মন থাকে যে আমি যদি আমি মুক্ত হ'ব পাৰোঁ তেতিয়াহ'লে ভাল হ'ব। কিন্তু আপোনালোকে চাব যে এই বিষয়সমূহক লৈ বহিৰাগত বিতাড়নৰ যিটো বিদেশী খেদা আন্দোলনৰ যিটো প্ৰক্ৰিয়া সেইটো প্ৰায় 6 বছৰ ধৰিছিলে। বিভিন্নজন ঘূণীয়া হৈছিলে, 855জন শ্বহীদ হৈছিলে। তাৰপিছত অসম চুক্তি হৈছে। অসম চুক্তি আমি ৰূপায়ণ 6 নম্বৰ দফা ৰূপায়ণ কৰিব পৰা নাই। 6 নম্বৰ দফাটো হোৱা হ'লে আমি বহুতখিনি উপকৃত হ'লোহেঁতেন। গতিকে এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া। কিন্তু মানুহৰ যিটো কিছু মানে কিবা হোৱাৰ এটা ইচ্ছা প্ৰত্যেকৰে থাকে, এইটো হোৱা হ'লে ভাল আছিল, এদে কৰিলে হ'ব পাৰে নেকি, প্ৰত্যেকৰে নিজস্ব চিন্তা থাকে। কিন্তু মই ভাবোঁ যে কেৱল আমি দুটামান আমি মিডিয়াৰ মুখৰ আগত মই দুটামান ডাঙৰ ডাঙৰ কথা ক'লেই আমি বিদেশী খেদিব নোৱাৰোঁ। আৰু সেইকাৰণে আমি চাইছোঁ আমি এই বিষয়টোত আইনগতভাৱে কেনেধৰণে আগবাঢ়িব পাৰি। সেইটো কাৰণে আমি ভাড়াতীয়া যিটো আইনৰ তাৎক্ষণিক বলবৎৰ কথাটো কৈছোঁ। তেতিয়া আমি ইয়াত যদি কোনোবা বিদেশী আছে, কোনোবা বহিৰাগত আছে, আমি তাৎক্ষণিকভাৱে আমাৰ প্ৰত্যেকখন থানা বা আমাৰ আউটপোষ্টত এই কথাখিনি উপলব্ধ থাকিব। আমি তাৰ পৰাই যদি কেতিয়াবা ক'ৰবাত যদি তেনেকুৱা ধৰণৰ কুটাঘাতমূলক ঘটনা বা অন্যান্য যিবোৰ ঘটনা চলি আছে, তেনেকুৱা ধৰণৰ ঘটনা হ'লে আমি তাৰ আউটপুটটো আমি ল'ব পাৰিম। গতিকে সেইকাৰণে আমি আচলতে যিটো ভাড়াতীয়া আইনটো আমি শীঘ্ৰে বলবৎ হোৱাটো যিটো অসম চৰকাৰে ইতিমধ্যেই পৰ্যালোচনা কৰিছে আৰু আমিও সেইকাৰণে এইটো তাৎক্ষণিকভাৱে বলবৎ হোৱাটো আমি বিচাৰিছোঁ। আমি আপোনাৰ সৈতে আৰু কথা পাতিম। খন্তেক সময় আমি বাণিজ্যিক বিৰতি ল'ব লাগিব। বিৰতিৰ পিছত পুনৰ এই সন্দৰ্ভত আমি কথা পাতিম আটাছুৰ যোৰহাট জিলা সভাপতি ৰাজীৱ গগৈৰ সৈতে। কিছু সময় বাণিজ্যিক বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছোঁ কথাৰ চন্দৰ মাজলৈ। আজি আমাৰ সৈতে উপস্থিত আছে আটাছুৰ যোৰহাট জিলা সভাপতি ৰাজীৱ গগৈ ডাঙৰীয়া। আমি ইতিমধ্যে কথা পাতি আছিলোঁ যিটো মিয়াৰ যিটো ৰাজনীতি, এই ৰাজনীতিটোক লৈ পেলাই মই ব্যক্তিগতভাৱে যেতিয়া দেখোঁ যে যেতিয়া এই প্ৰসংগটো উত্থাপন হয়, যেতিয়া এনেকুৱা ধৰণৰ কথা বতৰা চলে, তেতিয়া কিন্তু আমাৰ কৰ্মদক্ষতাটোৰ ওপৰতো বহুত প্ৰশ্নবোধকৰ উদয় হয়। মানে যেতিয়া আমি দেখিবলৈ পাওঁ, সেয়া বদৰুদ্দিন আজমলেও বিভিন্ন সময়ত কৈছে যে যদি মিয়া নাথাকে তেতিয়াহ'লে গুৱাহাটী মানে অচল হৈ পৰে। আমি দেখিবলৈ পাইছোঁ যেতিয়া ঈদৰ সময় হয় তেতিয়া গুৱাহাটীত সাধাৰণতে দেখা যায় যে অ'লা, উবেৰ, চিটি বাছ প্ৰায় বন্ধ হৈ পৰে। বিভিন্ন ধৰণৰ আপুনি যদি শাক পাচলি বেপাৰীৰ পৰা আৰম্ভ কৰি মাছৰ বেপাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন কাম কাজত মিয়াসকল নিয়োজিত থাকে আৰু তেওঁলোকে অত্যন্ত আচলতে ক'বলৈ গ'লে কষ্ট কৰিব পাৰে আৰু তেওঁলোকে সেই হিচাপে তেওঁলোকে মানে ছাৰ্ভাইভ কৰে, বৰ্তি আছে। এতিয়া মোৰ প্ৰশ্নটো আপোনালৈ পোনপটীয়াকৈ এইটোৱে যে আমাৰ যিটো আচলতে কৰ্ম সংস্কৃতিৰ যিটো আন্দোলন, মানে আন্দোলনটো অসমত ঢেৰ হৈছে, কৰ্ম সংস্কৃতিৰ যিটো আন্দোলন, এই আন্দোলনটো গঢ় দিয়াৰ ক্ষেত্ৰত আমি কেনেধৰণে আগবাঢ়িব লাগে? কাৰণ আজিৰ দিনটোৰ যদি মই কথা ক'বলৈ যাওঁ তেতিয়া আমি কালি নগাঁৱৰ মীনপালক সন্থাই এটা তেওঁলোকে ক'লে যে যিহেতু উজনি অসমৰ পৰা মিয়া খেদি পঠোৱাৰ এটা মানে কথা বতৰা চলিছে, গতিকে তেওঁলোকে মাছ পচি গ'লেও উজনি অসমলৈ নপঠাওঁ বুলি কৈছে। এতিয়া আপুনি এই সমগ্ৰ বিষয়টো কেনেধৰণে চায়? আমি আচলতে এই গোটেই বিষয়টো আমি
ধনাত্মকভাৱে লৈছোঁ। আমাৰ ইয়াত উদ্যোগী মানুহৰ অভাৱ নাই, উদ্যোগী যুৱক যুৱতীৰ অভাৱ নাই। আচলতে কিছুমান আজি সময়ে আহ্বান জনাইছে আৰু আমি ভাবোঁ আমাৰ উদ্যোগী যুৱক যুৱতীসকল নিশ্চয় আগবাঢ়ি আহিব আৰু তেনেকুৱা ক্ষেত্ৰত সাংগঠনিক যদি কিছুমান কথা বতৰা থাকিব পাৰে উৎসাহ জনোৱাৰ ক্ষেত্ৰত, সেইখিনি নিশ্চয় আমি সাংগঠনিকভাৱে আমি নিশ্চয় সেইখিনি আগবঢ়াম। কিন্তু মূল কথাটো হ'ল কি, যিটো এটা পৰিৱেশ, যিটো কথা কোৱা হৈছে কালি নগাঁৱত মীন পালক সন্থাই এনেধৰণৰ এটা কৈছে যে আমি উজনি অসমলৈ মাছ নপঠাওঁ। তাৰ কাৰণে কিন্তু আমাৰ যিসকল ইয়াত থলুৱা মীন পালক আছে, মই ভাবোঁ তেওঁলোকক অধিক সক্ৰিয় কৰি আমি আগবঢ়াই নিলে আমাৰ সেই সমস্যাটো আমি সমাধান কৰিব পাৰিম। আৰু আমি যিটো তেওঁলোকে ক'ব বিচাৰিছে যে আমি মাছৰ ক্ষেত্ৰত নগাঁৱৰ ওপৰত নিৰ্ভৰশীল, সেই নিৰ্ভৰশীলতাটো আমি সমূলংশে শেষ কৰিব পাৰিম। আৰু তেনেধৰণে যদি আমি অন্যান্য বিষয়সমূহ, আজি মাছৰ কথাটো তেওঁলোকে উপস্থাপন কৰিছে, অন্যান্য বিষয়সমূহ শাক পাচলিৰ ক্ষেত্ৰতো আমাৰ ইয়াত থলুৱাভাৱে খেতি নকৰা নহয়। আমি যদি আমাৰ ব্ৰহ্মপুত্ৰৰ কাষে কাষে যিবোৰ অঞ্চল আপোনালোকে দেখিব, বৃহৎ অঞ্চলত আমাৰ আচলতে খেতি বাতি হয়। আৰু সেইসকলক যদি আমি কিছুমান সাহাৰ্য দিব পাৰোঁ, চৰকাৰীভাৱে সাহাৰ্য পোৱাত যদি আমি সহায় কৰিব পাৰোঁ বা আমি তেওঁলোকক সহযোগিতা প্ৰদান কৰি অধিক উৎপাদনশীল কৰি তুলিব পাৰোঁ, তেতিয়াহ'লে আমাৰ কিছুমান সমস্যা তেনেধৰণে আচলতে নাইকিয়া হ'ব। কিছু সংখ্যক লোকে যিহেতু ক'ব বিচাৰে যে মিয়াই যিমান কষ্ট কৰিব পাৰে অসমীয়াই সিমান কষ্ট কৰিব নোৱাৰে। সেইটো সময়ৰ আহ্বান। সময় আচলতে সকলোকে সলনি কৰে। আৰু যদি সময়ে যদি বিচাৰে যে মই বেলেগ ধৰণৰ হ'ব লাগিব, এইটো হ'ব লাগিব। কাৰণ সময়ে আচলতে সকলোকে সলনি কৰে বুলি মই বিশ্বাস কৰোঁ। আৰু সময়ৰ সোঁতত যিহেতু আজি সময়ৰ আহ্বান, আমি কৰ্ম সংস্কৃতিবান হ'বই লাগিব, আমি কাম কৰিবই লাগিব। আৰু কাম কৰি আমি ঘৰখন পোহপাল দিব লাগিব, সমাজখন গঢ়িব লাগিব। গতিকে এই কথাখিনি আছে। আৰু আজি প্ৰজন্ম নিশ্চয় আমি শিক্ষিত হৈছে, বিভিন্ন ধৰণে খেতি বাতিৰ ক্ষেত্ৰতো জ্ঞান আহৰণ তেওঁলোকে কৰিছে। গতিকে আপোনালোকে মাজে সময়ে আচলতে আমি দেখিয়ে থাকোঁ বহুতখিনি কথা, কিছুমান কথা উপস্থাপন নহ'লেও কিন্তু আজিও বহুত আদৰ্শ কৃষক আছে, খেতিয়ক আছে। আচলতে আমি তেওঁলোকক লগত লৈ তেওঁলোকৰ উদ্যোগী মনটোক আমি উৎসাহিত কৰি আমি আগবাঢ়ি যাব লাগিব। আৰু বিশেষকৈ ধৰি লওক এতিয়া সংগঠনসমূহৰ কথা যেতিয়া আহি পৰে, প্ৰশ্ন উত্থাপিত হয় যে সংগঠনসমূহৰ দায়বদ্ধতা কেনেকুৱা হোৱা উচিত। মানে আমাৰ যিখন মানে ভৱিষ্যতৰ যিখন অসম, কৰ্ম সংস্কৃতিমুখী যিখন অসম, সেইখন অসম গঢ় দিয়াৰ ক্ষেত্ৰত সংগঠনসমূহৰ এটা ব্যাপক ভূমিকা থাকিব। কাৰণ অসমৰ বিভিন্ন সমস্যাৰ ক্ষেত্ৰত প্ৰত্যেকটো সময়তে সদায় জাতীয় দল সংগঠনে আগত থাকে। আজি স্মাৰ্ট মিটাৰৰ প্ৰসংগ উত্থাপিত হৈছে, তেতিয়াও জাতীয় দল সংগঠনে প্ৰতিবাদ কৰিছে। ভূমিৰ অধিকাৰৰ প্ৰয়োজন হৈছে, ভূমিৰ অধিকাৰ লগাৰ সময়তো দল সংগঠনে প্ৰতিবাদ কৰিছে। এই দায়বদ্ধতাটো আপোনালোকে কেনেধৰণে চায়? আৰু মই লগতে আৰু এটা প্ৰশ্ন কৰি দিছোঁ আপোনাক, যেতিয়াই দল সংগঠনৰ কথা আহে তেতিয়াই কিন্তু চান্দাৰ কথাটো আহে, আৰু ইয়াক বহুতেই মানে ঋণাত্মকভাৱে ওলোৱা দেখিবলৈ পোৱা যায়। মই এই দুইটা প্ৰশ্ন মিলাই আপোনাক সেইটোৱে সুধিছোঁ যে সংগঠনসমূহৰ দায়বদ্ধতা কেনে হোৱা উচিত আৰু এই চান্দা সংস্কৃতিটোক আপুনি কি ধৰণে চায়? প্ৰথম কথাটো হ'ল কি, আমি কৰ্মসংস্কৃতিৰ জৰিয়তে আমি আগবাঢ়ি যাবই লাগিব। প্ৰথম কথাটো সেইটো। কৰ্ম নকৰিলে কোনোবাই হেৰি কৰি পেলাই বেলেগ ধৰণৰ উপায় অৱলম্বন কৰি হয়তো মই ইয়াত তিষ্ঠি থাকিব পাৰিব বুলি মই নাভাবোঁ। গতিকে কৰ্মসংস্থাপন হ'বই লাগিব। তেওঁ বিভিন্ন তেওঁ খেতি কৰিব পাৰে, তেওঁ অন্যান্য ব্যৱসায় বাণিজ্যত নিজকে নিয়োজিত কৰিব পাৰে, কোনোবা ঠিকা ঠুকলি কৰিব পাৰে, কিন্তু তেওঁ কৰ্ম কৰিবই লাগিব। কৰ্মৰ অবিহনে বেলেগ নাই। আৰু যিটো চান্দাৰ কথা কৈছে, আচলতে মই এইবুলি নাভাবোঁ যে কিছুমান শুভাকাংক্ষী আছে, শুভাকাংক্ষীয়ে ভাল কাম দেখিলে সহায় কৰিবই। আমি যেনেধৰণে সহায় পাই আহিছোঁ, আমাৰ বহুজন শুভাকাংক্ষী আছে, শুভাকাংক্ষীয়ে কেতিয়াবা নিজে মাতিও আমাক সহযোগিতা কৰে। গতিকে তেনেধৰণৰ হেৰি আছে। কিন্তু মই এই যিটো দাবী ধমকি দি চান্দা সংগ্ৰহ কৰা, সেইটোৰ মই পৰিপন্থী। মই তেনেকুৱা ক্ষেত্ৰত আজি ইমান দিন সংগঠন কৰিছোঁ যদিও তেনেধৰণৰ আপোনালোকেও খবৰ ৰাখিব পাৰে, মোৰ তেনেকুৱা ধৰণৰ দাগ আপোনালোকে নাপায়। মই ইমান দিন 2007 চনৰ পৰা মই 14 চনলৈকে সম্পাদক হিচাপে আছোঁ, 14ৰ পৰা আজি তাৰিখলৈকে মই সভাপতি হিচাপে আছোঁ। কিন্তু তেনেধৰণৰ চেকা মোৰ ওপৰত আপোনালোকে নেদেখে বা মোৰ সংগঠনটোকো আপোনালোকে দেখাব নোৱাৰে বুলি মই বিশ্বাস কৰোঁ। কিন্তু কথাটো হ'ল কি, মই যিটো কৈছোঁ কৰ্মসংস্থাপন হোৱাটো অত্যন্ত প্ৰয়োজনীয়, সেইটোৱে মূল কথা। আচলতে আমি সংগঠন কৰিছোঁ, সংগঠনৰ আমাৰ সমাজখনক, আমাৰ জাতিটোক আমি সাংগঠনিকভাৱে কিবা কৰিব অৱদান দিব পাৰোঁ নেকি, সেইকাৰণে আচলতে সংগঠনটো কৰিছোঁ। আমি ইয়াত চান্দা তুলি ঘৰ পোহপাল দিবৰ কাৰণে নিজকে হেৰি কৰিবৰ কাৰণে আচলতে আমি সেইটো কৰা নাই। গতিকে
কিছু কিছু ক্ষেত্ৰত বিভিন্ন সময়ত কিছুমান কথা উপস্থাপন হয় মই ভাবোঁ এই যেটো দুই এজন ব্যক্তি তেনেকুৱা থাকিব পাৰে কিন্তু প্ৰত্যেকৰে মই ভাবোঁ দায়বদ্ধশীল মন আছে জাতিৰ প্ৰতি কাম কৰাৰ কিছুমান চিন্তা চৰ্চা আছে আৰু সেই চিন্তা চৰ্চাখিনি লৈ আচলতে মই যিখিনি সংগঠন আমাৰ যোৰহাটতে বুলি ক'লোঁ এই সংগঠনবোৰ আগবাঢ়ি গৈছে ইতিমধ্যে আমাৰ সময়ো প্ৰায় শেষ হৈ আহিছে মই যেহেতু আমি আলোচনা আৰম্ভ কৰিছিলোঁ খিলঞ্জীয়া ঐক্য মঞ্চৰ প্ৰসংগৰে হয় আপুনি বৰ্তমান আজি আমাক আমাৰ ষ্টুডিঅ'ত আপোনাক আমি আটাচুৰ জিলা সভাপতি হিচাপেহে ইয়ালৈ মাতিছোঁ খিলঞ্জীয়া ঐক্য মঞ্চৰ প্ৰতিনিধি হিচাপে নহয় কিন্তু যেহেতু আপুনি কালি সেই সভাখনত আপোনালোকে নেতৃত্ব লৈছিলে গতিকে মই সেই ফালৰ পৰা আপোনাক সেই প্ৰশ্নটো কৰিছিলোঁ মই সেইবাবে মই পুনৰ শেষত আপোনাৰ পৰা জানিব বিচাৰিম আচলতে খিলঞ্জীয়া ঐক্য মঞ্চৰ ভৱিষ্যত দিনৰ পৰিকল্পনা কি হ'ব 2026 সমাগত কেনেবাকৈ নিৰ্বাচনমুখী হ'ব নেকি নাই আমি আমাৰ সংগঠন আইনগত আৰু বৌদ্ধিক আইনগত যুঁজ আৰু বৌদ্ধিক আন্দোলনৰ কাৰণে আচলতে আমি সকলোটি সমবেত হৈছোঁ খিলঞ্জীয়া ঐক্য মঞ্চ আৰু আমি আশা কৰিম আমাৰ খিলঞ্জীয়া ঐক্য মঞ্চৰ প্ৰত্যেকজন আমি এদিন আপোনালোকৰ এই এনজে প্ৰডাকশ্যনৰ মজিয়াতে আমি বহি গোটেই কথাখিনি আলোচনা কৰিম কিন্তু আপুনি যেটো কথা কৈছে পৰিকল্পনা ইতিমধ্যে আমি যিকিটা পৰিকল্পনা ইতিমধ্যে আপোনালোকক অৱগত কৰিছোঁ ভৱিষ্যত পৰিকল্পনা আমি অহা আমাৰ সভা আছে সেই সভাতে আমি প্ৰস্তুত কৰিম ইতিমধ্যে বিভিন্নজনে আমালৈ পৰামৰ্শমূলক বাৰ্তা আগবঢ়াইছে বিভিন্নজনে সহযোগিতাৰ কথা কৈছে বহুজন উপস্থিত থাকিব পৰা নাছিল কালিৰ পৰা সহাৰি কেনেকুৱা পাইছে যেতিয়া মানুহে গম পাইছে বহুজন উপস্থিত থাকিব পৰা নাছিল বহুতে পৰামৰ্শ আগবঢ়াইছে কেনেধৰণে আমি আগবাঢ়ি যাব পাৰিম প্ৰতিবন্ধকতা আছে প্ৰতিবন্ধকতা নেওচি আমি কেনেকৈ যাব পাৰিম বিভিন্ন ধৰণৰ থ্ৰেটলিং আছে চৰকাৰী পক্ষৰ পৰাই হওক বা অন্যান্য পক্ষৰ পৰাই সেইখিনি আমি কেনেকৈ মখিমূৰ কৰিম এই গোটেই কথাখিনি আচলতে আছে আৰু এই গোটেইখিনি পৰ্যালোচনা আমি ইতিমধ্যে কৰিছোঁ আৰু অনাগত সময়তো বহুতখিনি পৰ্যালোচনা কৰিবলগীয়া আছে আৰু সেই পৰ্যালোচনাৰ ভিত্তিতে আমি সংগঠনটো আগবঢ়াই নিম আমি আশা কৰিম পুনৰবাৰ আমি এই ষ্টুডিঅ'তে আমি আমাৰ ঐক্য মঞ্চৰ খিলঞ্জীয়া ঐক্য মঞ্চৰ প্ৰত্যেকজন বিষয়ববীয়া আমি ইয়াত সমবেত হ'ম আৰু মই পুনৰবাৰ কৈছোঁ মই আজি খিলঞ্জীয়া ঐক্য মঞ্চৰ প্ৰতিনিধি হিচাপে ইয়াত অংশগ্ৰহণ কৰা নাই মই টাইম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে ইয়াত প্ৰতিনিধিত্ব কৰিছোঁ আমিও আশা কৰিম খিলঞ্জীয়া ঐক্য মঞ্চৰ প্ৰতিনিধিসকলৰ সৈতে আমি ইয়াত বহি আপোনালোকৰ পৰিকল্পনাসমূহৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম আপুনিও আপোনাৰ ইমান ব্যস্ততাপূৰ্ণ সময়ৰ মাজত আমাক কিছু সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ আমাৰ ফালৰ পৰাও বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এনজে প্ৰডাকশ্যনে আমাক আনি এইখিনি কথা ক'বলৈ সুবিধা দিয়াৰ কাৰণে ধন্যবাদ আজি আমাৰ সৈতে উপস্থিত আছিল আটাচুৰ যোৰহাট জিলা সভাপতি ৰাজীৱ গগৈ ডাঙৰীয়া তেখেতৰ সৈতে আমি খিলঞ্জীয়া ঐক্য মঞ্চৰ কথা পাতিলোঁ খিলঞ্জীয়া ঐক্য মঞ্চৰ ভৱিষ্যত পৰিকল্পনা কি হ'ব সেয়া কথা পাতিলোঁ তাৰ সমান্তৰালভাৱে তেওঁলোকৰ যিখন আন্দোলন তেওঁলোকে চলাই গৈ আছে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সেই সন্দৰ্ভতো প্ৰশ্ন কৰিলোঁ তেখেতে সকলো প্ৰশ্নৰে উত্তৰ দিছে আমি পৰৱৰ্তী পৰ্যায়ত পুনৰ কেতিয়াবা লগ পাম কথাৰ চন্দৰে আজি এই খণ্ড ইমানতে সামৰিছোঁ আপোনালোকে চাই থাকিব এনজে মিডিয়া ধন্যবাদ